নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাম নাৰিকলৰ লাডু। নাৰিকলৰ লাডু কিদৰে মিহি আৰু বগাকৈ বনাব পাৰি তাৰে মই আপোনালোকক প্ৰতিটো ষ্টেপ ভালদৰে দেখাই যাম। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। প্ৰথমতে মই নাৰিকল দুটা মিক্সিত গুড়ি কৰি লৈছোঁ। আপোনালোকে ৰুকনিতো ৰুকি ল'ব পাৰিব। মিডিয়াম চাইজৰ নাৰিকল ভালদৰে কলা অংশটো গুচাই মই সৰু সৰুকৈ কুটি এইদৰে মিক্সিত গুড়ি কৰি লৈছোঁ। মই নাৰিকল দুটা দিছোঁ। চাহ খোৱা কাপেৰে 2 কাপ চেনি দি দিম। 1 কাপ দিলোঁ। 2 কাপ দিলোঁ। এতিয়া মই নাৰিকলৰ লগত চেনিখিনি ভালদৰে এইদৰে সানি লওঁ। মই নাৰিকলখিনি ভালদৰে চেনিৰ লগত সানি ল'লোঁ। এতিয়া মই 5 মিনিট সময় ঢাকনিৰে ঢাকি থৈ দিম। আপোনালোকে যদি গাখীৰৰ দৰে বগা আৰু মিহি নাৰিকলৰ লাড়ু বনাব বিচাৰে আপোনালোকে প্ৰতিটো ষ্টেপ ভালদৰে চাই যাব। 5 মিনিট সময় হৈ গ'ল। এতিয়া মই কেৰাহী এখন লৈছোঁ, যিখনত মই নাৰিকল ভাজিম। আপোনালোকে প্ৰতিটো ষ্টেপ ভালদৰে চাব। কেৰাহীখন চফা হ'ব লাগিব, যাতে চব্জি বনোৱা কোনো ধৰণৰ হালধিৰ ৰং নাথাকে। প্ৰথম ষ্টেপ এইটোৱে। লাডু ভাল কৰিবলৈ হ'লে কেৰাহীখন বগা লাগিব। মই গেছত কেৰাহীখন উঠাই দিলোঁ। আপোনালোকে নাৰিকল আৰু চেনিখিনি লওঁতে গেছত উঠাই নিদিব। কেৰাহীখনত আগতে লৈ তাৰপিছত গেছত উঠাই দিব। এতিয়া মই গেছৰ ফ্লেমটো হাই কৰি ৰাখিছোঁ। প্ৰতিটো ষ্টেপ মই ভালদৰে কৈ যাম, আপোনালোকে চাই যাব। চেনিখিনি ভালদৰে গলি গৈছে। এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম কৰি দি দিম। মই মিডিয়াম কৰি দি দিলোঁ। এইদৰে লৰাই থাকিব লাগিব, যাতে তলত লাগি নধৰে। ইয়াতে আপোনালোকে ইচ্ছা কৰিলে ইলাইচি গুড়ি দিব পাৰে বা গোটা ইলাইচিও দিব পাৰে। নাৰিকলৰ ফ্লেভাৰটোৱে ভাল লাগে, সেইকাৰণে মই নাৰিকলৰ লাড়ুকেইটাত ইলাইচি গুড়ি নিদিওঁ। ইচ্ছা কৰিলে দিব পাৰিব। এইদৰে এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি দিম। নাৰিকলৰ লাড়ুকেইটা মিহি হ'বলৈ হ'লে আমি ভাজি থাকোঁতে এইদৰে চেক কৰাব লাগিব। বেছি শুকান হ'লেও নাৰিকলৰ লাড্ডুকেইটা মিহি নহ'ব। এইদৰে চেক কৰাব লাগিব এইখিনি হোৱা নাই। ভাজি থকাওঁতে লাড্ডুৰ দৰে হৈ যাব। আৰু অলপ এইখিনি লৰাই থাকিব লাগিব। এতিয়া মই নাৰিকলৰ অকণমান নমাই লৈছোঁ প্লেট এখনত। 1 মিনিট সময় হাতেৰে চুব পৰা ঠাণ্ডা কৰি লওঁ। হাতেৰে চুব পৰা ঠাণ্ডা হৈছে। এতিয়া মই চাই লওঁ। এইটো হৈ গ'ল। এতিয়া মই কেৰাহীৰ পৰা নাৰিকলৰ মিশ্ৰণখিনি নমাই লওঁ। বেছিকৈ ভাজিলেও নাৰিকলৰ লাড্ডুকেইটা ভাল নহ'ব। মই প্লেটখনত নমাই ল'লোঁ। মই আধা নমাই লৈছোঁ, আধা কেৰাহীতে আছে। বেছি ঠাণ্ডা হ'লে নাৰিকলৰ লাড্ডুকেইটা ভাল নহ'ব। ইয়াৰে মই
লৈ লাড্ডু বনাই দেখাম আপোনালোকক। খুব ধুনীয়া হয়, আপোনালোকে প্ৰতিটো ষ্টেপ ভালদৰে চাই যাব। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এইদৰে মই গোটেইকেইটা লাড্ডু ৰেডি কৰি আপোনালোকক দেখাম। এয়া মোৰ নাৰিকলৰ লাডু ৰেডি হৈ গ'ল। আপোনালোকক মই ওচৰৰ পৰা দেখাইছোঁ। এয়া দেখিছেনে কিমান মিহি হৈছে। আপোনালোকে এইখিনি মই অলপ গৰম হৈ থাকোঁতে দেখাইছোঁ, আৰু অলপ ঠাণ্ডা হ'লে একেবাৰে গাখীৰৰ দৰে বগা আৰু ভাল মিহি হ'ব। আপোনালোকে প্ৰতিটো ষ্টেপ ফ'ল' কৰিব, তেতিয়াহ'লে আপোনালোকে এইদৰে মিহি নাৰিকলৰ লাডু বনাব পাৰিব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।